অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ। সনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক, সুসাহিত্যিক, সুপত্নী, ষষ্ঠ সংখ্যাটিৰ উত্তৰণ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে আজি এই শুভ কামটি কৰিবৰ বাবে এই মঞ্চত আসন অলংকৃত কৰা প্ৰতিজন প্ৰাক্তন অধ্যক্ষ আৰু শিক্ষাগুৰু লগতে অতিথিবৃন্দ সকলোকে একেলগে আজিৰ এই উত্তৰণ যি গুৰু দক্ষিণাৰ কাৰণে নিজৰ বুঢ়াঙুলিটো কাটি গোটেই জীৱন অকৰ্ম হৈ গৈছিল, জীৱন পংগু হৈ গৈছিল। কিন্তু সেইখন একলব্যৰ দেশত এতিয়া ছাত্ৰই নিজৰ শিক্ষাগুৰুক হত্যা কৰিব পৰা মন মানসিকতা গঢ়ি উঠিল। কেৱল সেইটো উদাহৰণে নহয়, আজি বাতৰি কাকতে হওক, টিভিতে হওক, অনেক সময়ত অনেক তেনেকুৱা আদি উদাহৰণ হৈছে, যিবোৰ উদাহৰণে শংকিত কৰি তুলিছে আমাৰ পুৰণি চামক, আমাক চিন্তিত কৰিছে সমাজৰ প্ৰতিজন সচেতন ব্যক্তিক যে সমাজখন কলৈ গৈ আছে। আজি যুৱ উশৃংখলতাৰ বিভিন্ন কাৰণবিলাক যদি চোৱা যায়, তাৰ অন্যতম কাৰণটোৱে হ'ল বিজ্ঞানৰ যি প্ৰাচুৰ্যতা। মোবাইলেই হওক, ইণ্টাৰনেট হওক বা বিভিন্ন ধৰণৰ তথ্য প্ৰযুক্তিবিদ্যাৰ যিমানবিলাক আজি আমাৰ হাতলৈ আহিছে সম্বল, এই সম্বলবিলাকৰ যিটো অপপ্ৰয়োগ, ইয়াক যথাযথ প্ৰয়োগ কৰা হ'লে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী কি হয় ৰ মেটেৰিয়েল। উদাহৰণস্বৰূপে চাহ বাগানত যে যিমানবিলাক বাগানত পাতবিলাক আছে সেইবিলাক কি কয় ৰ মেটেৰিয়েল, কি কয়? আৰু এই পাতবিলাক ক'ত লৈ যায়? আজিৰ দিনটো আমাৰ বিদ্যালয়ৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব। বিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ ষষ্ঠ সংখ্যাটি আজি উন্মোচন কৰা হ'ল। এই দায়িত্ব আমাৰ ওপৰতে ন্যস্ত কৰা হৈছিলে, সম্পাদনৰ দায়িত্ব। আমি এই আপাহতে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু শিক্ষাগুৰুসকলক আমন্ত্ৰণ কৰিছিলোঁ। বিশিষ্ট ব্যক্তিসকল সকলো আহি বিদ্যালয়ৰ প্ৰাংগণ মুখৰিত কৰি তুলিলে। এনে এটা শুভ দিনত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে বৌদ্ধিক, মানসিক আদি দিশসমূহ এই আলোচনীৰ জৰিয়তে প্ৰকাশ পাব। জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি। গতিকে বিদ্যালয়ৰ আলোচনীখন বিদ্যালয়ৰ দাপোন স্বৰূপ। গতিকে মই আজি আমাৰ বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ উত্তৰণ উন্মোচন অনুষ্ঠান ভাগি হৈ আছে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাৰিগৰাকীক আমি নিমন্ত্ৰণ জনাইছিলোঁ। বগৰা গগৈ ছাৰ, বীৰেন শৰ্মা ছাৰ, ৰাণীমা গগৈ বাইদেউ আৰু দেউকন চাংমাই ছাৰ, তেখেতসকল আহি উপস্থিত হৈছে। আৰু এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন শিক্ষক আছিল তেখেতসকলেও আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল সকলোৱে আহি আজি উপস্থিত হৈছে। আজি আমাৰ বিদ্যালয়ৰ বাবে খুব শুভ দিন, কাৰণ উত্তৰণখন আমাৰ এনেই চৰকাৰী একো হেৰি নাথাকে, অনুদান কোনো সাহায্য, যদিও আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিটো আৰ্থিক অৱদান, সেই আৰ্থিক অৱদান যোগাই
তেখেতসকলে উত্তৰণখন প্ৰকাশ কৰাত সহায় কৰিছে আৰু সম্পাদনা সমিতিক আৰু সম্পাদিকা আমাৰ যোগদা মন্ত বাইদেউক মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী যিসকল আছে সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ 6ৰ পৰা 12শ শ্ৰেণীলৈকে তেওঁলোকৰ যি সাহিত্যিক প্ৰতিভা, যি মানে প্ৰবন্ধ, কবিতা, গল্প আদি তেওঁলোকে লেখে, তেওঁলোকৰ মানসিক তেওঁলোকৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত আমাৰ উত্তৰণে সহায়ক হৈ আহিছে আৰু আমাৰ বাৰ্ষিক যিবিলাক আলোচনী বা আমাৰ ৱাল মেগাজিনো আছে, প্ৰাচীৰ পত্ৰিকা, সেইবিলাকতো তেওঁলোকে লেখে। আমাৰ হাতে লেখা আলোচনীও আমি প্ৰকাশ কৰি আহিছো আৰু এই বাৰ্ষিক উত্তৰণখন আমাৰ বছৰত এবাৰ প্ৰকাশ কৰা হয় আৰু তাতে আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিছে আৰু উত্তৰণে সদায় সহায়ক হৈ আহিছে। নৱপ্ৰজন্মৰ যি মানে সাহিত্যৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ যি এটা খোজ আগবাঢ়িব পাৰে ছাত্ৰ ছাত্ৰীসকলে আৰু সেই খোজটো আগবঢ়াই নিয়াত উত্তৰণ হ'ল এখন দাপোন আৰু সেইখনে সদায় আমাৰ বিদ্যালয়ৰ যি সাহিত্য ক্ষেত্ৰৰ বৰঙণি, সেই বৰঙণি আগবঢ়াই আহি আছে। তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলো যিসকল আমাৰ সাংবাদিক বন্ধু আছে তেখেতসকলকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনুষ্ঠানটি যথেষ্ট সুন্দৰ হৈছে। আমাৰ মাজত বিশিষ্ট অতিথি আহিছে আনন্দ বৰা ছাৰ আৰু ডক্টৰ অনিল তাঁতীদেৱ, তেখেতসকলে খুব বহুমূলীয়া ভাষণ আগবঢ়াইছে, ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকে শুনিছে আৰু আমাৰ উত্তৰণখন 11-12 চনত শ্ৰেষ্ঠ এৱাৰ্ড লাভ কৰি থৈছে।